মানুহৰ প্ৰথম প্ৰেমত 97% মানুহৰ গোটেই জীৱনৰ কাৰণে এটা আফচোচ থাকি যায়। যাক সকলোখিনি দি ভাল পাইছিলোঁ আজি তাকেই নাপালোঁ। প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন এতিয়া ভিডিঅ'টিৰ মাজলৈ ঘূৰি যাওঁ। মানুহৰ সকলোতকৈ ডাঙৰ এনাজৰীৰ ডালেই হ'ল মায়া। এইখন পৃথিৱীত খুব কম মানুহেহে আছে যিসকলে মায়া অতিক্ৰম কৰিবলৈ পাৰে, আৰু যিসকলে নোৱাৰে তেওঁলোকৰ কষ্টৰ কোনো সীমাই নাথাকে। মনটো বেয়া হোৱাৰ সময়ত সান্তনা দিয়া মানুহবোৰেই যেতিয়া মন বেয়াৰ কাৰণ হৈ পৰে তেতিয়া কষ্টটো অলপ বেছি হয়। আপুনি আপোনাৰ ভৰিখন নিভিজাকৈ হয়তো সাগৰখন পাৰ হ'ব পৰা যাব, কিন্তু চকু নিভিজাকৈ জীৱনটো পাৰ কৰিবলৈ বহু অসম্ভৱ। এইখন পৃথিৱীৰ নিয়ম বহুত অদ্ভুত। তুমি যাক সকলোতকৈ বেছি ভাল পাবা সিয়েই তোমাৰ দুখৰ কাৰণ হৈ ৰ'ব। এটা কথা সদায় মনত ৰাখিব, বেছি হাঁহি ধেমালিত থকা মানুহবোৰেই ৰাতিৰ আন্ধাৰত অসহায়ৰ নিচিনা সদায় কান্দি থাকে। প্ৰেমত আনন্দ থাকে কিছু সময়ৰ বাবে, কিন্তু বেদনা থাকে গোটেই জীৱনভৰ। সদায় তাকেই বেছি মনত পৰে যিয়ে গোটেই দিনটোত এবাৰো মোৰ খবৰ নলয়। যদিহে আপুনি আপোনাৰ জীৱনত সুখী থাকিবলৈ বিচাৰে তেনেহ'লে এই 7টা উপায় মানি চলক। 1 নম্বৰটো হৈছে মায়া ত্যাগ কৰক। 2 নম্বৰটো হৈছে অতিৰিক্ত আশা এৰি দিবলৈ চেষ্টা কৰক। 3 নম্বৰটো হৈছে টকা ইনকম কৰক। 4 নম্বৰটো হৈছে নিজক সময় দিবলৈ চেষ্টা কৰক। 5 নম্বৰটো হৈছে চিন্তা কৰা বাদ দি হাঁহি ধেমালিত থাকক। 6 নম্বৰটো হৈছে মিছা ভালপোৱাৰ পাছে পাছে কেতিয়াও দৌৰিবলৈ চেষ্টা নকৰিব। 7 নম্বৰটো হৈছে যিয়েই নহওক কিয় নিজকে কওক একো হোৱা নাই, সকলো ঠিক হৈ যাব এদিন। দেখিব আপোনাৰ জীৱনটো খুব সুন্দৰ হৈ পৰিব। সদায় অপেক্ষা সেইজন ব্যক্তিৰ কাৰণেই কৰা উচিত যিজনে অপেক্ষাৰ মৰ্মটো বুজি পায়। তেওঁৰ কাৰণে নহয় যিয়ে যুক্তি বাহনাৰ অজুহাত বিচাৰি ফুৰে। কেতিয়াও কাকোকে কথা কোৱাৰ কাৰণে বাৰে বাৰে অনুৰোধ কৰাৰ দৰকাৰ নাই, কাৰণ যাৰ কাষত তোমাৰ সঁচা মূল্যৰ অৰ্থ থাকিব সি হাজাৰ ব্যস্ততাৰ মাজতো তোমাক সময়কণ দিব। কোনো এজন ব্যক্তিৰ ওপৰত যেতিয়া বিশ্বাসকণ ভাঙি যায় তেতিয়া হাজাৰটা সঁচা কথাও কিন্তু মূল্যহীন হৈ পৰে। সম্পৰ্কটো যদি ভাৱনাৰ সৈতে মিলি যায় তেতিয়া সেইটো ভঙা খুব মুস্কিল হৈ পৰে, আৰু যদি সম্পৰ্কটো স্বাৰ্থৰ সৈতে মিলি যায় তেতিয়া সেইটো বজাই ৰখাটো খুব কঠিন হৈ পৰে। জীৱনত যদিহে কাৰোবাক সঁচাকৈ ভাল পাই থাকা তেনেহ'লে তাক হেৰাবলৈ নিদিবা। কাৰণটো হ'ল চকু পানী হয়তো এদিন মচিবলৈ পাৰিবা, কিন্তু হৃদয়ৰ কন্দা কেতিয়াও ৰখাবলৈ নোৱাৰিবা। যাৰ কাষত তুমি এটা সময়ত সকলো আছিলা আজি তাৰ কাষত তোমাৰ অবিহনে কিন্তু সকলো আছে। কেতিয়াবা মিছা এটা হাঁহি উঠত লৈও ক'ব লগা হয় মই ভালেই আছোঁ বুলি। মাজে মাজে মানুহৰ মন বেয়াৰ পিছফালে ইমান কাৰণ থাকে যে মানুহে নিজেই বুজিব নোৱাৰে কিহৰ কাৰণে ইমান বেছি কষ্ট পাই আছে তেওঁলোকে। আচলতে তুমি এৰি যোৱাৰ কাৰণে কষ্ট হোৱা নাই। ইমানখিনি পথ একেলগে খোজকাঢ়িও তোমাক চিনিব নোৱাৰিলোঁ, সেইকাৰণেহে মোৰ কষ্ট হৈছে। জীৱনত চলাৰ পথত বহুতেই কষ্ট দিব, বহুতেই বেইমানি কৰিব, বহুতেই আপোনাক বিশ্বাসঘাতকতা কৰি গুচি যাব। ভালপোৱাৰ নামত আপোনাৰ লগত অভিনয় কৰিব, বন্ধুত্বৰ সুযোগ লৈ তোমাক ব্যৱহাৰো কৰিব। কিন্তু সকলোবোৰ ইগনোৰ কৰি তুমি আগুৱাই যোৱা, চাবা সকলোৱে তোমাৰ পিছফালে পৰি থাকিব। অকলে থাকিলে ভালে থাকিবলৈ পাৰিবনে নোৱাৰিব সেইটো নাজানো, কিন্তু এইটো ক'ব পাৰোঁ যে বেয়া মানুহবোৰতকৈ বহুখিনি ভালে থাকিব পাৰিব আপুনি। সদায় মানুহে সকলো সময়ত তোমাৰ বাহিৰৰখিনি দেখিহে বিচাৰ কৰিব। তোমাৰ হৃদয়খন যিমানেই ভাল নহওক কিয় কাৰোবাক অতিৰিক্ত ভালপোৱা দিয়াটো যদি ভুল হয় তেনেহ'লে সেই ভুল দ্বিতীয়বাৰ আৰু কেতিয়াও নকৰিবা। ল'ৰাবিলাকে সদায় 3টা সময়তে কান্দে। 1 নম্বৰ, নিজৰ মা দেউতাক যেতিয়া কান্দি থকা দেখা পায়। 2 নম্বৰ, নিজৰ ভনীয়েকৰ বিয়াখনত। 3 নম্বৰটো হৈছে নিজৰ ভালপোৱা ছোৱালীজনীক যদি অন্য কাৰোবাৰ হাতত দেখা পোৱা যায়। মানুহ কি অদ্ভুত নহয়নে বাৰু? ডুবি গ'লে পানীখিনিক দুখ দিয়ে, উজুতি খালে শিলগুটিটোক দুখ দিয়ে, কৰ্মৰ দুখ সদায় ভাগ্যক দিয়ে, কিন্তু নিজৰ ভুলটো কেতিয়াও দেখা নাপায়। মাত্ৰ আপুনি কিনা 300 দামৰ পেণ্টটো পচি যোৱাৰ আগতে মানুহৰ শৰীৰটো পচি যায়, তাৰ পিছতো কিন্তু মানুহৰ অহংকাৰ নকমে। ৰূপৰ অহংকাৰ, টকাৰ অহংকাৰ, কিহৰ ইমান অহংকাৰ? আপোনাৰ নিচিনা কিমান ধনী ধনী মানুহ পুৰি ছাই হৈ মাটিৰ লগত মিহলি হৈ আছে। অকল এলাৰ্জি হ'লেই মানুহৰ গা নখজুৱায়, আপুনি ভালে আছে সেইটো দেখিও বহু মানুহৰ গা খজুৱায়। প্ৰিয় দৰ্শক, যদিহে ভিডিঅ'টি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।